আজি মই আপোনালোকক বনাই দেখুৱাবলৈ লৈছোঁ। এয়া কচ মাছ আনিছিলোঁ মই। কচ মাছটো যিহেতু বহুত তেলি যে তেল বহুত ওলায়, সেইকাৰণে মই ইয়াক বইল কৰি খাম। এইটো দেখিছে চৰ্বি কিমান আহিছে, এইবোৰ চৰ্বি। এতিয়া মই আলু কাটি ল'ম। এইখিনি কচ মাছখিনি ধুই ল'লোঁ ভালকৈ। এতিয়া আলুখিনি কাটি লওঁ। তাৰপিছত এয়া মই কেৰাহী পাতি লৈছোঁ। কেৰাহীত মই গৰম পানী দি দিছোঁ। গৰম পানীখিনি অকণমান উতলা হওক, তেতিয়া মই আলুখিনি ইয়াত দি দিম। মই আজি বইল কেনেকৈ বনোৱা কচ মাছৰ বইল সেইটো আপোনাক দেখুৱাম, কি পদ্ধতিত মই বনাওঁ। কিবা সহজ পদ্ধতি, বনায়ো ভাল লাগে, খোৱায়ো ভাল লাগে আৰু খোৱাটো বহুত ভাল লাগে, সোৱাদপূৰ্ণ, স্বাস্থ্যৰ কাৰণেও ভাল। ইমান গৰমতনো কিমান তেল মছলা দি খাব, সেইকাৰণে বইলকে বনাওঁ আজি। এতিয়া মই আলুখিনি কাটি লওঁ ডখৰ ডখৰকৈ। মই এইটো চাইজতে কাটিছোঁ, আপোনালোকে পাৰে যদি অলপ ডাঙৰকৈ কাটিব পাৰে, ইয়াতকৈ সৰুটোও কাটিব পাৰে। মই মিডিয়াম চাইজত কাটিছোঁ। এতিয়া মই পানীখিনি উতলিলে যেতিয়া আলু দি দিছোঁ। এতিয়া আলুখিনি উতলিবলৈ দিম অকণমান দেৰি। তাৰপিছতহে মই পিছৰ প্ৰচেছটো মই আপোনালোকক দেখুৱাই আছোঁ। অকণমান দেৰি সিজি লওক আলুখিনি। এতিয়া ঢাকনখন আঁতৰাই চাওঁ আলুখিনি সিজিলে নাই সিজা। আলুখিনি অকণমান সিজিলে মানে হৈ যাব আৰু। আলুখিনি সিজিছে দেখিছে, ভাঙি গৈছে ধুনীয়াকৈ। এতিয়া মই কি কৰিম, থুতুলিয়াই লৈছিলোঁ ৰচুন দি দিছোঁ। তাৰপিছত পিঁয়াজ কাটি লৈছিলোঁ, সেই পিঁয়াজ দি দিছোঁ। তাৰপিছত এই বিলাহী, কণ বিলাহী, কণ বিলাহীটো মই গুটিখিনি আঁতৰাই ল'লোঁ, যিহেতু গুটিখিনি আমাৰ স্বাস্থ্যৰ পক্ষে বেয়া, সেইকাৰণে গুটিখিনি উলিয়াই পিনে এয়া দি দিছোঁ কণ বিলাহী। ইয়াত মই এতিয়া সোৱাদ অনুযায়ী নিমখ দিম। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। এতিয়া মই কচ মাছ কিপিচ দি দিওঁ। কচ মাছ কিপিচ দি দিছোঁ। এতিয়া আমাৰ বেটাই যিহেতু এনেকৈ বইল খাবলৈ মন কৰা নাই আজি, তাৰ কাৰণে এয়া ব্ৰইলাৰ মাংস আনিছোঁ। তাৰ কাৰণে ব্ৰইলাৰ মাংস বনাই দিম। এই পিঁয়াজ চিয়াজ কাটি ৰেডি কৰি থৈছোঁ, আলু কাটি ৰেডি কৰি থৈছোঁ। তাৰ কাৰণে এইখিনি বনাই দিম। এয়া আমাৰ কচ মাছৰ বইল বনাই আছোঁ। এতিয়া ঢাকনটো দি দিওঁ অকণমান দেৰিৰ কাৰণে সিজিবলৈ। তাৰপিছত আকৌ আপোনালোকক মই দেখুৱাই আছোঁ। মাছৰ বইল তৰকাৰীখন ধুনীয়াকৈ উতলি আছে। এয়া মাছ বেছি জোৰে হেতাখন লৰাব নালাগে, যিহেতু মাছ ভাগি যাব। সেইটো কাৰণে লাহেকৈ চাব লাগে এনেকৈ। এতিয়া মই ইয়াতে এই কাটি লৈছিলোঁ জলকীয়াকেইটা দি দিম। এতিয়া জলকীয়া দি দিলোঁ ধুনীয়াকৈ। ইয়াত মই পাট মছলা ব্যৱহাৰ কৰিম। ইয়াত মই অন্য মছলা একো নিদিওঁ। মছলা পাত এটা আছে, মই আপোনালোকক দেখুৱাম। এইটো কিছুমানে বেচেল লিফ বুলি কয় ইংৰাজীত, কিছুমানে খুচকুডাৰ পত্তা কয় হিন্দীত, আৰু কিছুমানে মই সুগন্ধিযুক্ত মছলা পাত বুলি কওঁ আৰু। মই দেখুৱাইছোঁ ৰ'ব আপোনালোকৰ পাতটো। এতিয়া ৰাতি বাৰীলৈ আহিব লগা হৈছে, ওচৰতে বাৰীখন আৰু মছলা পাতটোৰ কাৰণে আহিছোঁ। আপোনালোকক দেখুৱাম গছজোপা, দিনত ভালকৈ এদিন দেখুৱাম বাৰু। এইজোপা হ'ল বেচেল লিফ। ইয়াৰ পাতটো মই এতিয়া মাছত দিম। আপোনালোকে বইল মাংস বনালেও আপোনালোকে দিব পাৰে, মাছতো দিব পাৰে। বইল মাছ বনালে, বইল মাংস বনালে এইটো পাত ব্যৱহাৰ কৰিব পাৰে। বিৰাট ধুনীয়া চেণ্ট আছে ইয়াৰ। এতিয়া ছিঙি লওঁ কেইটামান আগ। দুজাতো আছে, এই জাতো এটা আৰু এইটো জাতো এটা। অলপ তুলসী গছৰ গতে এইটো বেলেগ অকণমান। দুইটা চেণ্টটো ধুনীয়া, বহুত ধুনীয়া। মানে বইলত দি খাব, আৰু মাছ হওক মাংস হওক বইল কৰিলে তাত একো দিবলৈ দৰকাৰ নাই, মছলা চছলা পেকেটৰ। এই পাতটো দি দিলে বিৰাট ধুনীয়া চেণ্ট ওলায়। সেইকাৰণে এই পাতটো দি দিওঁ, হৈ গ'ল। ইমানখিনি হ'ব, বেছি দিলে ভাল নালাগিব, সেইটো কাৰণে ইমানখিনিয়ে লৈ লৈছোঁ। এতিয়া মই ধুনীয়াকৈ মছলা পাতটো ধুই লওঁ। এতিয়া এই মছলা পাতটো দি দিওঁ মই ধুনীয়াকৈ বইল মাছত। এতিয়া আৰু ইয়াত একো দিবলৈ প্ৰয়োজন নাই আৰু, ইমান ধুনীয়া চেণ্ট মাৰিছে। এতিয়া মোৰ হৈ গ'ল বইল মাছৰ তৰকাৰী। এইদৰে বনাই চাব, এনেদৰে খাই বহুত সোৱাদ হয়। গৰমকালি, এতিয়া গৰম যিমান পৰিছে, বইল খোৱাটোৱে আমাৰ শৰীৰৰ কাৰণে স্বাস্থ্যৰ পক্ষে ভাল।
সেইটো কাৰণে যিমান পাৰে বইল খাবলৈ চেষ্টা কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।